ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হয় তেতিয়াহ'লে আমি তাকেই দিওঁ, সেইমতে তেওঁলোকে দিছে ভোট। কিন্তু শেষত গৈ দেখা গ'ল যে কংগ্ৰেছ বা ইণ্ডিয়া মহাজোঁটে চৰকাৰ কৰিব নোৱাৰিলে। কিন্তু আৰু এটা কথা হ'ল, এইবাৰ নিৰ্বাচনত এটা গুৰুত্বপূৰ্ণ ফেক্টৰ আছিল মানে বহুত ধন বলৰ কথাটো। আমাৰ দলে আমি যিহেতু আমি আৰ্থিকভাৱে ইমান শক্তিশালী নহয়, বাকী কংগ্ৰেছ বা বিজেপিৰ প্ৰাৰ্থীয়ে তেওঁলোকে যিমান টকা পইচা খৰচ কৰিছে বা যিমান ধন তেওঁলোকে ব্যৱহাৰ কৰিছে, আমাৰ দলে আমি ৰাইজৰ ওচৰত গৈছিলোঁ, আমি ইমান টকা পইচা খৰচ কৰিব পৰা নাই। যিয়ে নহওক আমি জনসাধাৰণৰ যিটো তেওঁলোকৰ প্ৰথম যিটো তেওঁলোকৰ মানসিকতা আছিল বা আমাৰ দলৰ যিমান উৎসাহ চাপিছিল ৰাইজে বা প্ৰথম নিৰ্বাচন আৰম্ভ হোৱাৰ আগত যিটো ঢৌ আছিল মানুহৰ, শেষলৈকে আমি হয়তো আৰ্থিক কাৰণতেই হওক বিভিন্ন কাৰণত আমি সেই ঢৌটো ধৰি ৰাখিব নোৱাৰিলোঁ। এইবাৰ আমাৰ পৰাজয় হ'ল। কিন্তু এতিয়াই আমি দেখিছোঁ যে ৰাইজে এই বিষয়টোলৈ বহুত আফচোচ কৰি আছে। মোক লগ পালেও বহুতে কয় যে আমি ভুল কৰিলোঁ, বুজি পোৱা নাছিলোঁ, কিছু অপপ্ৰচাৰত আমি ভুল গৈছিলোঁ, আমি বহুত ভুল কৰিলোঁ, আপোনাক নিৰ্বাচিত কৰিব লাগিছিল বা AUDF হওক আজমল চাহাবক ধুবুৰীৰ পৰা নিৰ্বাচিত কৰিব লাগিছিল, এনেকুৱা এটা বুবু বাবা এতিয়াই আৰম্ভ হৈছিল। আৰু আজিৰ দিনতো নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ দিনৰ পৰা আজিৰ দিনলৈকে বহুত বেছি মানুহে চিম্পেথি আমাৰ দলে পাইছে। তেওঁলোকে ৰাইজে অনুভৱ কৰি আছে যে আমি এবাৰ কি ভুল কৰিলোঁ। চৰকাৰটো বিজেপিৰে হ'ল, কিন্তু আমি ভাবোঁ যে এই যিটো ৰাইজৰ চিম্পেথি এইটোৱে কাম কৰিব আৰু অনাগত দিনত আগতকৈ শক্তিশালী ৰূপত আমি পুনৰ আমি উজ্জীৱিত হ'ব পাৰিম, আমাৰ দলটোক আগুৱাই নিব পাৰিম, সেইটো আমাৰ বিশ্বাস। হয়